যোৰহাট মহাবিদ্যালয় যোৰহাটৰ এখন আশাৰীৰ শিক্ষা অনুষ্ঠান আজি এক বিশেষ অনুষ্ঠানৰ সাক্ষী হৈ ৰল। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ আৰু যোৰহাট মহাবিদ্যালয় ক্লাবৰ উদ্যোগত আয়োজন কৰা আবিৰৰ ৰঙেৰে আবেলিৰ এটি অন্তৰংগ আলাপ শীৰ্ষক এই অনুষ্ঠানটো মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বসন্তৰ স্নিগ্ধ আৱাসত মুক্ত আকাশৰ তলত অনুষ্ঠিত এই অনুষ্ঠানটোত সুধীজনৰ উপস্থিতি এক বিশেষ তাৎপৰ্য বহন কৰিছিল। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা সংগীত, সাহিত্য তথা সংস্কৃতি প্ৰেমী লোকসকলৰ সমাগমে অনুষ্ঠানটোত এক নতুন ৰং যোগ কৰিলে। গীতে কবিতাত এক আৱেগময় আবেলিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে গীত, কবিতা, গল্প আৰু ব্যক্তিগত অভিজ্ঞতাৰ আলাপৰ জৰিয়তে অতীতৰ স্মৃতি উজ্বলাই তোলে। যোৰহাট মহাবিদ্যালয়ত কটোৱা ছাত্ৰ জীৱনৰ মধুৰ মুহূৰ্তবোৰ সৰল ভাষাৰে বৰ্ণনা কৰি প্ৰাক্তন শিক্ষাৰ্থীসকলে আৱেগিক হৈ পৰে। লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলো এই স্মৃতি সজীৱ কৰি তোলে। তেওঁলোকৰ শিক্ষা দিয়া সময়ৰ অভিজ্ঞতা যি উপস্থিতসকলৰ হৃদয় স্পৰ্শ কৰে। নিশ্চিতভাৱে চাওক, আমাৰ এই যি যোৰহাট মহাবিদ্যালয় একত্ৰিত আছে ইতিমধ্যে 60টা বছৰ অতিক্ৰম কৰিছে আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমন্বিতে আজি আমি এই যি অন্তৰংগ এটা আলাপ এই আবেলিত অনুষ্ঠিত কৰিছো আৰু ৰ'দে হহা এটা এই আবেলিত আজি আমি সকলো একত্ৰিত হৈছো আৰু কৰ্মসংস্থাপনৰ বাবে বা নিজৰ ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল সদায় নিজৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকে, কিন্তু সকলো আজি একত্ৰিত হৈছো হৈ পেলাই এই অনুষ্ঠানটো আমি আয়োজন কৰিছো যাতে আমাৰ সকলো একত্ৰিত হৈ থাকিব পাৰো আৰু ভৱিষ্যতলৈও আমি ইয়াৰ পৰা কিছু সৃষ্টিমূলক কিছুমান আচলতে কাম উদ্যোগিক ক্ষেত্ৰতে হওক বা সামাজিক সাংস্কৃতিক যি ক্ৰীড়া ক্ষেত্ৰতে হওক যাতে আমি কিছু কাম কৰিব পাৰো তাৰ বাবে আমি প্ৰয়াস কৰিছো আৰু সকলোৱে আজি হাঁহি ধেমালিৰে আমি এটা সুন্দৰ দিন সকলোৱে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সৈতে তথা অগ্ৰজ অনুজসকলৰ সৈতে আমি দিনটো পাৰ কৰিছো। আচলতে আমি ফাগুন শেষ নহওঁতে পতা কথা আছিলে, কিন্তু ফাকুৱাৰ বন্ধ পৰাৰ কাৰণে আমি আচলতে ফাগুনত পাতিব নোৱাৰিলোঁ। কিন্তু পৰিৱেশ বা মাহ সলনি হ'লেও আচলতে ঋতুৱে এতিয়ালৈকে যিটো প্ৰকৃতিৰ ঋতু যিটো দেখাইছোঁ, কিন্তু সেইটোৱে কাৰণে আচলতে আমি আজি দিনটো ল'লোঁ। আমাৰ আজি ভাল লাগিছে যে আমি মানে প্ৰাক্তন বুলি আমি নকওঁ, আমি সদায় চিৰজেচিয়ান বুলি কওঁ। গতিকে এবাৰ যে যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী হ'ল, ই চিৰদিন যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু আমাৰ পৰিয়ালৰ এটা অবিচ্ছেদ্য অংগ। আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আচলতে তেওঁ অধ্যক্ষৰ আসন লোৱাৰ আগতে আমাৰ এজন সহকৰ্মী আছিল আৰু তেওঁ ভাবিলে যে তেওঁৰেই মহাবিদ্যালয়খনত তেওঁ প্ৰথম যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিছে এনেকুৱাকে লগ মানে পোৱাৰ এটা প্ৰাসংগিকতা তেওঁৰ আছে। গতিকে আজিৰ দিনটো আমি বাছি লৈলোঁ আৰু সকলো অহাৰ কাৰণে আজি ভাল লাগিছে। আচলতে আমি যোৰহাট মহাবিদ্যালয়ত এটা ক্লাব খুলিছোঁ আৰু চিৰজেচিয়ান মঞ্চ এটা আমাৰ আগৰ পৰাই আছে। গতিকে আমি সেইটো পুনৰুজ্জীৱিত কৰিব বিচাৰিছোঁ আৰু ইয়াৰ পৰা আমি এটা আচলতে বাৰ্তা পঠাব খুজিছোঁ যে এখন মহাবিদ্যালয় বা এখন শিক্ষানুষ্ঠানৰ পৰা কোনোবা ওলাই যোৱাৰ পাছতো আচলতে পৰিয়ালৰ যিটো আত্মীয়তা সেইটো অনুভৱ কৰি থাকিলে হয়তো একেলগে বাট বোলাৰ মানে যিটো দুৰ্গম বাট হ'লেও আচলতে সেইটো এটা সহজ হৈ যায়। জন্মৰ কাৰণে তেওঁলোকে কিবা মেণ্টৰিং বা অভিভাৱকত্ব যদি আগবঢ়ায়, তেওঁলোকে নিজে পাই যোৱা বা তেওঁলোকে এতিয়া যুঁজি থকা সময়খিনি যদি অভিজ্ঞতা শ্বেয়াৰ কৰে বৰ্তমানৰ প্ৰজন্মৰ লগত, তেতিয়া আমাৰ সুবিধা হ'ব। আজি এই আৰম্ভণি, আমাৰ বাট আৰু বহুতো যাবলৈ আছে। গতিকে নয়নক মোৰ আজি এই অনুষ্ঠানটো আমি আচলতে যুটীয়াভাৱে আয়োজন কৰিছোঁ দুয়োজনে। গতিকে আমাৰ আজি ভাল লাগিছে সকলো অহাৰ কাৰণে। আচলতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল হ'ল মহাবিদ্যালয়খনৰ পৰিচয় আৰু এই যিটো বতৰ যে ফাগুন গৈছে, চ'ত সোমাইছে, যিটো মনোমোহা বতৰ ৰূপ, সেই সময়ত আমি মুকলিত ভালেখিনি আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আজিৰ পৰা ৩৫-৪০ বছৰ আগতে ওলাই যোৱা ছাত্ৰ-ছাত্ৰীৰ পৰা আজি 5 বছৰমান আগলৈকে ওলাই যোৱা বিভিন্ন দিশত মহাবিদ্যালয়খনৰ গৌৰৱোজ্জ্বল এক ইতিহাস দি ছাত্ৰ-ছাত্ৰীসকল আহিছে। লগে ভাগে মহাবিদ্যালয়খনক তুলি ধৰিম বুলি সকলোৱে সংকল্প লৈছে। আজি উপলক্ষটো মাত্ৰ আমি সকলো একলগ হোৱাৰ আৰু এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চৰ এই বিশেষ উদ্যোগটোত আমি কেৱল মহাবিদ্যালয় আমি অধ্যক্ষ হিচাপে মই কেৱল সহযোগিতা আগবঢ়াইছোঁ। গোটেই প্ৰয়াসটো তেওঁলোকৰ। মই আশা কৰিম এই যি প্ৰয়াস আমি আৰম্ভ কৰিছোঁ, আহিব লগা সময়বিলাকত অসমৰ শৈক্ষিক ক্ষেত্ৰখনত যোৰহাট মহাবিদ্যালয় বিশেষভাৱে উজ্বলি উঠিব। তাত এই প্ৰাক্তন যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনিভাৰত 24।